সকলোকে স্বাগতম জনালো আমাৰ এই মেথছ এণ্ড ফিজিক্স সাব চেনেলটোলৈ মই তোমালোকৰ সুজিত দাদাই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ভিডিঅ' লৈ আছোঁ হাই ছেকেণ্ডেৰীসকলৰ বাবে অলপ দিন আগতে ক্লাছ 10ৰ কাৰণে মানে কেইখনমান ইম্পৰ্টেণ্ট এছে মই বাছি দিছিলোঁ 10খনমান তেওঁলোকক চাবলৈ তেতিয়া যিসকল ক্লাছ 12ৰ ষ্টুডেণ্ট আছে সিহঁতে কমেণ্ট কৰিলে আমাক কিয় বাদ দিছে আমাকো দিয়কচোন তো সেইবাবে মই যোৱা 10 বছৰৰ যিমানখিনি প্ৰশ্ন কাকত আছে হাই ছেকেণ্ডেৰী গোটেইখিনি এনালাইচিছ কৰিলোঁ আৰু তাৰ পৰা মই বিচাৰি উলিয়াইছোঁ 10খন ইম্পৰ্টেণ্ট এছে মই কোৱা নাই যে এই 10খনেই আহিব ইয়াৰ পৰা বাহিৰতো হয়তো আহিব পাৰে কিন্তু পৰীক্ষালৈ যোৱাৰ আগত এই 10খন অন্ততঃ মুখস্থ কৰি যাবা ভালকৈ প্ৰেক্টিছ কৰি যাবা সেইকাৰণে লিখিছোঁ আছামিজ মোষ্ট ইম্পৰ্টেণ্ট এছে ঠিক আছে পোনপ্ৰথমে কৈ থওঁ মেট্ৰিকতকৈ হাই ছেকেণ্ডেৰীত এছে লিখাৰ ষ্টাইলটো অকণমান ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু দীঘল হ'ব লাগিব কাৰণ ইয়াত 10 নম্বৰ থাকে ঠিক আছে মেট্ৰিকত 8 নম্বৰহে থাকে চোৱা মই নিজে বাছি উলিয়াইছোঁ আৰু মই ডাইৰেক্ট প্ৰশ্ন কাকতৰ পৰা ইয়াত কাটি পেলাই লিখিছোঁ তোমালোকে বহিত লিখি লোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা আৰু ইয়াত যিকেইটা পইণ্ট আছে না ভিতৰত যিকেইটা পইণ্টত দিয়া আছে সেই পইণ্টকেইটাতে তোমালোকে লিখিবলৈ যত্ন কৰিবা কাৰণ পৰীক্ষাত এনেকৈ আহিছিলে মানে ঠিক আছে আৰু পৰীক্ষাত যদি এই পইণ্টৰ পৰা বাহিৰে বেলেগ এটা পইণ্টটো সোমোৱাই দিয়ে তোমালোকে যেনেকৈ মুখস্থ কৰিছা সেনেকৈ লিখি নাহিবা কিন্তু ইয়াত যি পইণ্ট দিছে সেইকেইটাই লিখিবা ঠিক আছে চ' সেইটো কাৰণে মই PYQ পৰা ইয়াত কাটি দিছোঁ ফাৰ্ষ্ট হেৰিটো হ'ল কি অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে আহিব পাৰে লিখি ল'বা গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত এইটো বহুত ইম্পৰ্টেণ্ট কিয় জানানে এইবাৰ অসম চৰকাৰে গ্ৰন্থৰ কাৰণে বহুত কিছুমান ইনিচিয়েটিভ লৈ আছে তোমালোকে হয়তো জানা যদি গম পোৱা মানে অসম চৰকাৰৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকক মাহত 1000 টকা এটা দিব মানে নৱেম্বৰ নে ডিচেম্বৰ মাহত সেই 1000 টকাটো দি কিতাপ কিনি পেলাই কিতাপৰ বিলটো ছাবমিট কৰিব লাগে মানে তেনেকুৱা তো এই কিতাপৰ কাৰণে বহুত মানে অসম চৰকাৰে ইনিচিয়েটিভ লৈ আছে গতিকে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত চাবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ সেইটো আহিব পাৰে ঠিক আছে এক মিনিট ঠিক আছে ওকে এই তিনিটা আমি ল'লোঁ তাৰপিছতো চাওঁ অসমৰ কুটিৰ শিল্প চাবা অসমৰ কুটিৰ শিল্পৰ বিষয়ে আহিব পাৰে অসমৰ কুটিৰ শিল্প নাহি ঠিক আছে কুটিৰ শিল্পটোৱে চোৱা বাকী এই পইণ্টকেইটা ভালকৈ মন কৰিবা এই পইণ্টকেইটা হিচাপতে লিখিবলৈ যত্ন কৰিবা তোমাৰ প্ৰিয় সাহিত্যিক বিষয় আহিব পাৰে তোমাৰ প্ৰিয় সাহিত্যিক আৰু প্ৰিয় সাহিত্যিক লিখোতে নহয় এইটো মন কৰিবা এবাৰ কিন্তু এনেকৈ আহিছিলে জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী সাহিত্যিক গতিকে এনেকুৱা এজন প্ৰিয় সাহিত্যিকৰ ৰচনা লিখা যোনজন জ্ঞানপীঠ বা সাহিত্য একাডেমী বঁটা পোৱা হয় তেতিয়া মানে একেবাৰতে তোমালোকৰ হৈ যাব দুইটা কাম এখন ৰচনা প্ৰিয় সাহিত্যিক এখন এবাৰ এনেকৈ আহিছে মানে তো সেইটো হিচাপত এজন এনেকুৱা সাহিত্যিকৰ বিষয়ে তোমালোকে মুখস্থ কৰা যোনে জ্ঞানপীঠ বা সাহিত্য একাডেমী পাইছিলে মই যদি তোমালোকক কৈ দিওঁ সাহিত্য একাডেমী বা জ্ঞানপীঠ বঁটা পোৱা দুজনমান মানুহ এজন আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে জ্ঞানপীঠ বঁটা পোৱা আৰু এজন জ্ঞানপীঠ বঁটা পোৱা আছিলে মামণি ৰয়ছম গোস্বামী তোমালোকে এই দুইজনৰ বিষয়ে লিখিব পাৰা প্ৰিয় সাহিত্যিকত ঠিক আছে পৰৱৰ্তী প্ৰশ্নটো অসমৰ পৰ্যটন উদ্যোগৰ বিষয়ে লিখিবা তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট এইটো 2-3 বাৰ আহি গৈছে মানে সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ ছ'চিয়েল মিডিয়া বহুত ইম্পৰ্টেণ্ট হয় কাৰণ নেপালত জেনজি প্ৰটেষ্ট হৈ আছে নেপালৰ ছ'চিয়েল মিডিয়া বেনৰ কাৰণেও তাত হৈছিলে কৰাপশ্যনৰ কাৰণেও হৈছিলে গতিকে এই সামাজিক মাধ্যমটোৰ বিষয়ে আহিব পাৰে ইয়াত যি পইণ্ট আছে সেই হিচাপত চাবা গোলকীয় উষ্ণতা বৃদ্ধি আৰু কাৰণ আৰু প্ৰতিকাৰ এইটো চাবা এইটো গ্ল'বেল ৱাৰ্মিং মানে যোনটো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰ লগতে ৰিলেটেড আৰু এটা আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইটো চাব পাৰা আৰু এটা সুন্দৰ শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা এনেকুৱা টাইপৰ কিন্তু কুৱেশ্যন আহে তো এইকেইখন ৰচনা তোমালোকে চোৱা 10খন দিলোঁ মই আকৌ এবাৰ দেখাই দিছোঁ মই স্পীডত অসমৰ প্ৰাকৃতিক সম্পদ গ্ৰন্থমেলা আৰু ভৱিষ্যত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমৰ কুটিৰ শিল্প তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ পৰ্যটন উদ্যোগ সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ জ্ঞানপীঠ বঁটা বা সাহিত্য একাডেমী বঁটা পোৱা এগৰাকী সাহিত্যিক গোলকীয় উষ্ণতা বৃদ্ধি পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ আৰু সুন্দৰ আৰু সুশৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা এইকেইটা চাই পেলাই পৰীক্ষাত লিখি আহিবা ভালকৈ
তোমালোক যিসকলৰ ক্লাছ 12 ষ্টুডেণ্ট চাই আছা তোমালোকৰ কাৰণে দুটামান মই গুড নিউজ দি দিওঁ তোমালোকক ফাৰ্ষ্ট অফ অল হেণ্ড ৰিটেন নোটছ তোমালোকৰ কাৰণে মই আগবঢ়াইছোঁ এই নোটছখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছে আকাশ ঘোষ দাদা তেখেতে নিজে হাই ছেকেণ্ডেৰীত 93% পাবলৈ সক্ষম হৈছিলে আৰু বৰ্তমান NIT শিলচৰৰ ষ্টুডেণ্ট হয় আৰু তেওঁ আৰু মই মিলি বেছিকেলি এইখিনি তেখেতেই লিখা হয় আমি দুইজনৰে মিলি তোমালোকৰ কাৰণে এইখিনি আগবঢ়াইছোঁ হেণ্ড ৰিটেন নোটছ হাতেৰে লিখা নোটছ ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰৰ নোটছ হেণ্ড ৰিটেন পাবা তাৰোপৰি প্ৰত্যেকটো ডিৰাইভেশ্যন বৰ্ডৰ কাৰণে যিবিলাক স্পেচিফিক ডেফিনেশ্যন আহে এক্সামত হাইলাইটেড ফৰ্মুলা অল ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ থাকিব এভৰিথিং ক্ৰিস্প এণ্ড টু দ্য পইণ্ট থাকিব আৰু ডিটেইল নোটছ এভৰিথিং তোমালোকে এই PDFটোত এইখিনিত পাই যাবা চেপ্টাৰ ৱাইজ থাকিব ধুনীয়াকৈ তেওঁ আৰু মই আমি দুইজনেৰে এইখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ ময়ো নিজে যিহেতু হাই ছেকেণ্ডেৰীত 94% পাবলৈ সক্ষম হৈছিলোঁ উইথ ফিজিক্সত 96 আৰু তেখেতে 93% পাইছিলে হাই ছেকেণ্ডেৰীত গতিকে এইখিনি তোমালোকৰ কাৰণে আমি বনাইছোঁ চেম্পল চাব পাৰা এনেকৈ দুটা চেম্পল দিছোঁ মই চাৰ্জেছ এণ্ড মেগনেটিজম আৰু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল জাষ্ট দুটা চেপ্টাৰৰ সৰু দুটা চেম্পল তোমালোকক আগবঢ়াইছোঁ এই গোটেইখিনি বৰ্তমান সময়ৰ কাৰণে জাষ্ট 249 ৰুপিজ ৰখা হৈছে আৰু ইয়াৰ লগতে মই এতিয়া ফ্ৰী দি দিছোঁ তোমালোকক ফ্ৰী ই-বুক পাবা এইখিনিৰ উপৰিও এক্সট্ৰা ফ্ৰী ই-বুক আৰু মাইণ্ড মেপ পাবা সহজে বুজিবলৈ চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰ ছেকেণ্ড কথাটো হ'ল বহুতে বৰ্ড স্পেচিফিক কুৱেশ্যন বিচাৰি থাকে বৰ্ডত অহা কুৱেশ্যন আমি ক'ত পাম এণ্ট্ৰেঞ্চৰ MCQ তোমালোকে চবতে পাই যোৱা কিন্তু বৰ্ডৰ কাৰণে স্পেচিয়েলি মই কষ্ট কৰি বিচাৰি তোমালোকৰ কাৰণে দুটা PDF বাণ্ডল লৈ আহিছোঁ কুৱেশ্যন বেংক ক্লাছ 12 এটা চাবা তোমালোকে ক্লাছ 12 ফিজিক্স কুৱেশ্যন বেংক এটা আছে ক্লাছ 12 মেথছ কুৱেশ্যন বেংক দুইটাৰ দামো জাষ্ট 249 ৰখা হৈছে ইয়াতে তোমালোকে কি পাবা অলমষ্ট 5000 প্লাছ PYQ 5000 প্লাছ PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ক'ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ল CBSE বৰ্ড তাৰ লগতে ভাৰতৰ যিমানবিলাক ষ্টেট বৰ্ডৰ আছে প্ৰত্যেকটো ষ্টেট বৰ্ডৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে বৰ্ডৰ অনলি বৰ্ডৰ কাৰণে এইটো বেষ্ট হ'ব তোমালোকক প্ৰত্যেকটো চেপ্টাৰৰ এইখিনি তোমালোকে পাই যাবা ক'ত পাবা এইবিলাক বস্তু মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি লোৱা যোনটো 5K প্লাছ ডাউনলোড আছে উইথ 4.8 ষ্টাৰ ৰেটিং তাত গৈ ই-বুকত গ'লে এইখিনি পাই যাবা কাৰোবাৰ যদি দিগদাৰ হয় মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ ডাইৰেক্ট ক্লিক কৰি বাই কৰি ল'ব পাৰা